বিস্মিল্লাহিৰৰহমানিৰৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই নামাজৰ অৰ্থত কালি জহৰৰ নামাজ গোটেইখিনি শিকোৱা হৈ গ'ল 12 ৰাকাত পৰ্যন্ত। আজি দুপৰীয়া নামাজটোক জহৰৰ নামাজ বুলি কয়, আৰু আবেলিৰ নামাজ যিটো আবেলিৰ নামাজটোক কি বুলি কয়? আছৰৰ নামাজ বুলি কয়। বুজি পাইছে? আছৰৰ নামাজ হৈছে আপোনাৰ মুঠ 8 ৰাকাত, 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ। আৰু আছৰৰ 4 ৰাকাত নামাজ সুন্নত নামাজ পঢ়িলেও হয়, নপঢ়িলেও হয়। মানে নপঢ়িলে আপোনাৰ পাপ নাই, আৰু পঢ়িলে আপুনি সওৱাব পাব। বুজি পাইছে? এইটো কয় সুন্নতে গায়েৰ মুআক্কাদা। তাৰমানে আপুনি 4 ৰাকাত সুন্নতটো নপঢ়িলেও আপোনাৰ পাপ নহ'ব। তাৰমানে আপোনাৰ ইচ্ছা যদি পঢ়িলে সওৱাব পাব, নপঢ়িলেও আপোনাৰ পাপ নহয়। তাৰমানে এনেকুৱা তাৰমানে। বুজি পাইছে? এইটো কয় সুন্নতে গায়েৰ মুআক্কাদা। আৰু 4 ৰাকাত ফৰজটোতো পঢ়িবই লাগিব। তেতিয়াহ'লে মই সুন্নতটোতো শিকাইছিলোঁৱে, জহৰৰ নামাজৰ সুন্নত কেনেকৈ, তেনেকৈ আছৰৰো তেনেকৈ একেই, খালি নিয়তটো বেলেগ হ'ব। নিয়তটো এনেকৈ নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা আৰবা ৰাকাতাই সালাতিল আসৰে সুন্নাতু ৰাছূলুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতে আল্লাহু আকবার। এনেকৈ নিয়তটো বান্ধি আপুনি 4 ৰাকাত, মই জহৰৰ সুন্নত শিকাই দিলোঁ, গোটেইকেইটা ৰাকাততে আলহামদুৰ পিছত সূৰা পঢ়িব লাগিব। গোটেইখিনি আপুনি পাৰিবই। এতিয়া মই কৈ আছোঁ আছৰৰ 4 ৰাকাত ফৰজ নামাজৰ কথা। আছৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়তটো মই কৈ আছোঁ। নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা আৰবা ৰাকাতাই সালাতিল আসৰে ফৰজুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতে আল্লাহু আকবার। এইটো হৈছে তোমাৰ নিয়ত। নিয়তটো কোৱাৰ পিছত বাকীখিনি একেই আৰু। চানা পঢ়িব, সূৰা ফাতিহা পঢ়িব, এটা সূৰা পঢ়িব, পঢ়ি পিনি ৰুকুত যাব, ছিজদাত যাব। এনেকৈ 1 ৰাকাত গুচি গ'ল। তাৰ পিছৰ ৰাকাতত আকৌ আলহামদু সূৰা পঢ়িব, এটা সূৰা পঢ়িব, পঢ়ি আকৌ ৰুকুত গৈ ছিজদাত গৈ তাৰপিছত আপুনি কি কৰিব লাগিব? বহিব লাগিব। বহি আগৰ জহৰৰ নামাজৰ ফৰজ নামাজৰ নিচিনা বহি আত্তাহিয়াতু বা ৰাছুললৈকে কৈ আকৌ থিয় হ'ব লাগিব। থিয় হৈ পিনি কিন্তু এইবাৰ অকল সূৰা ফাতিহাহে ক'ব লাগিব আলহামদু। ইয়াৰ লগত সূৰা ক'ব নালাগে। 3 নম্বৰ ৰাকাতত। তাৰপিছত আকৌ ছিজদাত গ'ল, গৈ পিনি ছিজদাত দি পিনি ডাইৰেক্ট আপুনি থিয় হ'ব লাগিব। 4 ৰাকাতত আহিল। 4 ৰাকাতত আপুনি সূৰা ফাতিহা পঢ়ি তাৰপিছত আপুনি আৰু একো ক'ব নালাগে। আপুনি ৰুকুত যাব, ছিজদাত যাব, গৈ লাষ্টত আপুনি আত্তাহিয়াতু দৰুদে ইব্ৰাহিমী দোৱা মাচুৰা কৈ চালাম ফিৰাব। আপোনাৰ আছৰৰ ফৰজ নামাজ শেষ হ'ল। বুজি পাইছে? আজিলৈ আহোঁ।